হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকৰ আগলৈ এটা বৰ ধুনীয়া কবিতা কবিতাটোৰ নাম হৈছে মাৰ্ডাৰ্ছ আৰ ফৰ। আৰু এই কবিতাটো কোন ক্লাছৰ জানানে? তোমালোকে ভাবিবা এই ক্লাছৰ কবিতাটো মই কিয়নো দিলোঁ। ক্লাছ 3 ক্লাছ 3 চোৱা, এই কবিতা এই বাবুল মোৰ ছোৱালীজনী যেতিয়া সৰু আছিলে তেতিয়া তাহাঁতি ক্লাছ 3ত এইখন কিতাপ কৰ্ডোভৰ এই বাবুল ছিৰিজখিনি পঢ়িছিলে। আজিকালি এই ছিৰিজটো ক'ত আছে ক'ত নাছে মই নাজানো। বিশেষকৈ চেণ্ট্ৰেল স্কুলতো একেবাৰে নায়েই, আৰু বহুত প্ৰাইভেট স্কুলতো এইটো বস্তু মই পোৱা নাই। আজিকালি মানে মোৰ ষ্টুডেণ্টবিলাকেও টিউশ্যন কৰিবলৈ এই বুকখন নানা হ'ল তাৰমানে কিন্তু মোৰ এই কবিতাটো একেবাৰে ওচৰৰ। আজি মই পুৰণি কিতাপবোৰ মানে বান্ধিয়ে থাকোঁতে কিতাপখন পাই গ'লোঁ। সেইটো কাৰণে মই বোলো মোৰ কবিতাটো বহুত ওচৰৰ। কিয়, মই পঢ়াই যেতিয়া আছিলোঁ মোৰ ছোৱালীজনীক, আৰু তাহাঁতৰ স্কুলত তাৰমানে এইটো দেখাইছিলে, এই যে স্মাৰ্ট ক্লাছত মানে ভিডিঅ'টো দেখাইছিলে আৰু মোৰ ছোৱালীজনী তাৰমানে এদিন এনেকৈ আমি দুজনী পঢ়ি থাকোঁতে মানে কান্দি গৈছিলেগৈ তাই। মাৰ্ডাৰ্ছ আৰ ফৰ মাৰ্ডাৰ কি কাম কৰে, মাৰ্ডাৰ্ছৰ ভেলু মই কৈ আছিলোঁ। আজি মোৰ মানে এই কবিতাটো একদম মানে কি ক'ম ন, অন্তৰৰ ভিতৰত সোমাই থকা কবিতা যে তেনেকুৱা মানে মোৰ বাচ্ছাকেইটাৰ লগত মোৰ ৰিলেশ্যনটো বহুত বেলেগ ধৰণৰ ক্ল'জ আছে। চবৰে থাকে দেই, সেইটো মোক আপোনালোকে নাহাঁহিব বা তোমালোকে নাহাঁহিবা। চব বাচ্ছা নিজৰ মাকৰ কাৰণে স্পেচিয়েল, বেলেগ ধৰণৰ হয়। নিজৰ মানে বাচ্ছা আৰু মাৰ ৰিলেশ্যনটো ছামথিং ডিফাৰেণ্ট নাই। মাৰ্ডাৰ্ছ আৰ ফৰ কবিতাটো মই তোমালোকক পঢ়ি দিছোঁ। তোমালোকৰ কেনেকুৱা লাগিলে? যিসকলে এইখিনি কিতাপ পঢ়া নাই ক'বাচোন। এই বহুত পুৰণা কিতাপ হয়, মোৰ ছোৱালীজনী এতিয়া ডাঙৰ হ'ল, কিন্তু এই কবিতাটো মানে মোৰ একদম কি ক'ম না, বটম অফ মাই হাৰ্টত সোমাই আছে তাৰমানে। এতিয়া চোৱা, মাৰ্ডাৰ্ছ আৰ আৱাৰ বেষ্ট ফ্ৰেণ্ড দে শ্বেয়াৰ নট অনলি আৱাৰ জয়ছ বাট আৱাৰ ছৰ'জ টু। এইটো নট অনলি বাট অলছ' বুলি এটা আছে দেই, ফ্ৰেজেছ পায়, নট অনলি বাট অলছ'। ক্লাছ 6ৰ ওপৰৰ ল'ৰা ছোৱালীবিলাকে এইটো বস্তু পাইছা। মাৰ্ডাৰ আমাৰ ভাল বন্ধু, দে শ্বেয়াৰ নট অনলি আৱাৰ জয়ছ, তেখেতসকলে আমাৰ লগত অকল সুখৰ মুহূৰ্তখিনিয়ে শ্বেয়াৰ নকৰে, বাট আৱাৰ ছৰ'জটো, আমাৰ দুখবিলাকো শ্বেয়াৰ কৰে। এতিয়া এইটো মানে এটা গাইডলাইন দিছে টিচাৰ্ছৰ কাৰণে এতিয়া তুমি চোৱা, মাৰ্ডাৰ্ছ আৰ ফৰ লাভিং ইউ ইফ ইউ আৰ গুড অৰ বেড। মায়ে জানো আমাক ধুনীয়া হ'লেহে মৰম কৰিব, বেয়া হ'লে মৰম নকৰাকৈ থাকে জানো? ভাল বেয়া সকলো ল'ৰা ছোৱালীকে মায়ে কি কৰে? মৰম কৰে। মাৰ্ডাৰ্ছ আৰ ফৰ লাভিং ইউ ইফ ইউ আৰ গুড অৰ বেড। মাৰ্ডাৰ্ছ আৰ ফৰ শ্বেয়াৰিং হোৱাট এভাৰ মেক্স ইউ গ্লেড। তোমাক যিয়ে সুখী কৰে মায়ে তাকেই কৰে নে নকৰে কোৱাচোন? মাৰ্ডাৰ্ছ আৰ ফৰ লাফিং এট ইয়'ৰ ফেভৰেট জকছ। মায়ে তুমি হাঁহিলে মাও হাঁহে নাই? তুমি যিটো বস্তু যেতিয়া হাঁহা মানে তোমাৰ ফেভৰেট জকছবিলাকত মাও হাঁহে নে নাহাঁহে? মাৰ্ডাৰ্ছ আৰ ফৰ হেল্পিং ইউ গেট অন উইথ আদাৰ ফক্স। তোমালোকৰ যিকোনো কামতে মায়ে সহায় কৰে। মাৰ্ডাৰ্ছ আৰ ফৰ টেলিফোনছ when they ring. Mothers are for pushing when you are on a swing. যেতিয়া তুমি ঝুলনাত উঠা কোনে পুছ কৰি দিয়ে? সিফালৰ পৰা ইফালে ঝুলিবলৈ মায়েতো হেল্প কৰি দিয়ে। আৰু যেতিয়াই কোনোবা ফোন আহে কোনে দৌৰি যায়? মাহে আগে দৌৰি যায়। আল্টিমেটলি ইয়াৰ পৰা এইটোৱে বুজাইছে যে ঘৰখনৰ সকলো কামত মা নহ'লে নহয়। Mothers are for loving when you snuggle up to tight. Snuggle to get into comfortable position, especially close to somebody. মায়ে তোমাক একদম টাইট হাক দিয়ে না নিদিয়ে কোৱাচোন? Mothers are for loving when you snuggle up so tight. Mothers are for kissing you a sweet and kind good night. ৰাতি শোৱাৰ আগে আগে মায়ে তোমাক একেবাৰে ধুনীয়াকৈ কিছ কৰি শুৱাই দিয়ে নে নিদিয়ে কোৱাচোন? মানে মা নহ'লে আমি কেনেকৈ থাকিম মানে হয়নে? মাৰ্ডাৰ্ছবিলাক আমাক কি কৰে? মাৰ্ডাৰ্ছ আৰ ফৰ বেকিং য়ামি বাৰ্থডে কেকছ। বাৰ্থডে আহিলে মায়ে তোমাৰ কাৰণে বাৰ্থডে কেকছ বেক কৰা। কিছুমানৰ বেক কৰিবও পাৰে, কিছুমানে কিনি আনিও দিয়ে, কিন্তু মায়ে গোটেই প্ৰিপেৰেশ্যন কৰে নে নকৰে? মাৰ্ডাৰ্ছ আৰ ফৰ নাৰ্ছিং ইউ
when your tummy aches, যেতিয়া টামি পেট যেতিয়া তোমাৰ পেট বিষায় তেতিয়া মায়ে তোমাক নাৰ্ছিং মানে কি শুশ্ৰূষা কৰে। অকল পেট বিষালে বুলিয়ে নহয়, ভৰি বিষালে, ক'ৰবাত পৰিলে, কিবা হ'লে তোমাক কোনে মানে ভাল কৰিবলৈ চেষ্টা কৰে? মায়ে তোমাৰ লগত লাগি থাকে। Mothers are for cuddling you. Mothers are for cuddling you. Cuddling মানে কি চোৱা? Holding somebody close in arms, হয়নে? Mothers are for cuddling you when you have to weep. যেতিয়া তুমি উচুপি কান্দা বা যেতিয়া তুমি মানে কান্দা আৰু চিঞৰি কান্দা, তেতিয়া তোমাক কোনে হেৰি কৰে? বেলেগ মানুহে তোমাৰ আহিব নেকি? মায়েহে তোমাক একেবাৰে একদম হাবুতি ধৰি কিয় কান্দিছা? মা কি হৈছে কোৱাচোন, কি হৈছে বাবা কোৱাচোন, এনেকৈ কৰে, হয়নে? Mothers are for covering you when you fall asleep. যেতিয়া তুমি টোপনি যোৱা মায়ে তোমাক কাপোৰ কানি দি হাবুতি ধৰে নে নধৰে? ডৰথি হেৱাৰ্ড। এতিয়া চোৱা, এই কবিতাটো চবেই ভাবিছা এইটোনো কি কবিতা দিব লগা হ'ল। ক্লাছ 3 দিছে কবিতাটো, কিন্তু অকল ক্লাছ 3 ষ্টুডেণ্টখিনিকে মাকে মৰম কৰে নেকি? 3-4 মানে বাচ্চা জন্ম হোৱাৰ পৰা বাচ্চাটো একদম বহুত ডাঙৰ হৈ নোযোৱালৈকে মায়ে বাচ্চাটোৰ কাৰণে কি নকৰে, হয়নে? এতিয়া যিহেতু আৰু 3 দিন আছে গৰম বন্ধ ষ্টাৰ্ট হ'বলৈ, হয়নে? আজিতো 27, 28, 29, 30 1 তাৰিখৰ পৰা গৰম বন্ধ ষ্টাৰ্ট হ'ব। তোমালোকে কবিতাটো পঢ়িলা, বহুতৰতো ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈয়ে গ'ল। এতিয়া চোৱা, তোমালোকে কবিতাটো পঢ়িলা, এতিয়া কি বুজাইছে? মাৰ্ডাৰ্ছ আৰ ফৰ, তাৰমানে মাৰ্ডাৰ্ছবিলাকে কি কাৰণে আছে? তোমালোকে এই কবিতাটোত থকা নথকা তোমালোকৰ মাৰ প্ৰতি যিখিনি ভাৱ, মায়ে তোমালোকৰ কাৰণে যিখিনি কৰে, সকলোৱে ক্লাছ 3বিলাকে সৰুকৈ লিখা, হয়নে? 2 লাইন 3 লাইন, যিহেতু তোমালোকে চেণ্টেঞ্চ মেক কৰিবলৈ অলৰেডি শিকিছা। ক্লাছ 4বিলাকে অলপ তাতকৈ বেছিকৈ লিখা, 5বিলাকে বেছিকৈ লিখা। তোমাক মাই মাদাৰ হেল্প আছ ইন ইটিং, হেল্প মি ইন ইটিং, মাই মাদাৰ হেল্প মি ইন প্ৰব্লেম চলভিং, হয়নে? বা ইন ডুইং হোমৱৰ্ক, যি জানা, ভুল হওক শুদ্ধ হওক, মই কোৱা কথাকেইটাই যে লিখিবা সেইটো নহয়। ভুল হ'লেও লিখা, শুদ্ধ হ'লেও লিখা, হ'ল নাই? পিছত আমি চেণ্টেঞ্চখিনি চাম। মনলৈ যি আগে ডাঙৰ কথা কি? মনলৈ অহাটো ডাঙৰ কথা। মনলৈ অহাখিনি কলমেদি বহীত লিখাটো বেছি ডাঙৰ কথা। গ্ৰামাৰ ভুল হ'ব, কিবা ভুল হ'ব, ৱৰ্ডৰ স্পেলিং ভুল হ'ব, কথা নাই। কিন্তু তোমালোকে মাৰ বিষয়ে কি ভাবা সেই বস্তুটো খালি মই জানাটো চাব বিচাৰিছোঁ। পিছত মই শুদ্ধ কৰি দিম, কথা নাই, কিন্তু ভুল হ'লেহে মানুহে শুদ্ধ কৰিব পাৰে, সেইটো কথা মনত ৰাখিবা। মই যদি কিবা ভুলকৈ কৈছোঁ মোক সেইটোও কোৱা, কাৰণ মই তোমাক শুদ্ধকৈ কোৱাই নাই, গম পাইছানে? বস্তুবিলাক আটাইখিনি ল'ৰা ছোৱালীয়ে, ডাঙৰখিনিয়ে ডাঙৰ ভাগে লিখা, তোমালোকক মাৰ প্ৰতি তোমাৰ মনত যেনেকুৱা আছে তেনেকৈ লিখা, সৰুখিনিয়ে যেনেকৈ মাক দেখা পাইছা তেনেকৈ লিখা। কিন্তু এইটো তোমালোকৰ এটা ছামাৰ ব্ৰেকৰ হোমৱৰ্ক হিচাপে লোৱা। তোমালোকে কি কৰিবা? তোমালোকৰ মায়ে তোমাৰ কাৰণে কি কৰে সেইখিনি কথা লিখা। ইয়াতে মায়ে কি কৰিলে কোৱাচোন? ইয়াতে মায়ে কি কৰিলে? মায়ে তোমাক ভাল পায়, তুমি ভাল হওক বেয়া হওক মায়ে তোমাক ভাল পায়। তাৰপিছত আকৌ কি কৰিলে? মায়ে তোমাৰ ফেভৰেট জ'কছবিলাকত হাঁহে, তোমাক সহায় কৰে। মায়ে তোমাক ঝুলনা ঝুলাত সহায় কৰে, তোমাৰ কাৰণে বাৰ্থডে কেক বনায়, তোমাক ৰাতি গুড নাইট কিছ কৰে। আল্টিমেটলি মায়ে তোমাক সাধুও কয়, হয়নে? মানে তোমাৰ কাৰণে মায়ে যিখিনি কৰে লিখা, সেইখিনি বুজি পাইছা? যদি তোমালোকে মাৰ বিষয়ে মাত্ৰ দুষাৰিহে লিখিম বুলি ভাবিছা, দুষাৰিও লিখা। কিছুমানে 10 শাৰী লিখিম বুলি ভাবিছা, 10 শাৰী লিখা। টাইপ কৰিব নালাগে, তোমালোকে বহীখনত লিখা। নম্বৰ 1 নম্বৰ 2 দি বহীখনত লিখি ফটো মাৰি মোক এটা মেছেজত দি দিবা, গম পাইছানে? কমেণ্টত ফটো মাৰি দি দিবা। মই চবৰে মেছেজ পঢ়িম। তোমালোকক গৰম বন্ধৰ কাৰণে এইটো মই এটা হোমৱৰ্ক বুলি নহয়, এইটো মানে ফান ৱৰ্ক বুলি ধৰা, বুজি পাইছা? আশা কৰোঁ তোমালোকে ভাল পাবা, কবিতাটো তোমালোকৰ ভাল লাগিব। আৰু মাকবিলাকেও সোধক আপোনালোকে যে মইনো তোমাক কি কৰি দিওঁ, এবাৰ মোক কোৱাচোন, তেনেকৈ সোধক আপোনালোকে। বাচ্ছাৰ লগত টাইম স্পেণ্ড কৰক। বাৰে বাৰে মই কওঁ, মানে মা আৰু বাচ্ছাৰ বণ্ডিংটো এটা বেলেগ ধৰণে কৰি তুলি আনক, যাতে বাচ্ছাই স্কুলত বা ক'ৰবাত হোৱা সৰু সৰু ঘটনাবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰে। পৃথিৱীত য'তে যি নহওক, আপোনাৰ আৰু বাচ্ছাৰ বণ্ডিংটো বেলেগ ধৰণে ষ্ট্ৰং কৰি দিয়ক, যাতে
যি বিপদতে বাচ্চা নপৰক আপুনি তাৰ একদম মানে বাচ্চাৰ বুকুত ধপধপ হ'লে যে বাচ্চাৰ বুকু আৰু মাকৰ বুকু একেলগে ধপধপাই বুলিয়েই মানুহে কয় ন। গতিকে বাচ্চাটো য'তেই নাযাওক, য'তেই যি নকৰক, আপুনি যাতে তাৰ প্ৰতিটো কথাই গম পায়, সি যাতে আপোনাক প্ৰতিটো কথাই কয়, আপুনি তেনেকুৱা এটা বণ্ডিং বাচ্চাৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰক। মই যে এই কথাটো কৈছোঁ যে একেবাৰে কিছুমানে ইংলিছত ভাল নহয়, হয় মানি লৈছোঁ, তোমালোকে অসমীয়াত হ'লেও লিখা, হিন্দীত হ'লেও লিখা, নিজৰ মানে মাৰ বিষয়ে তোমালোকে 2 লাইন 4 লাইন 8 লাইন 10 লাইন 12 লাইন যি পাৰা। কোনোবাই যদি তাতকৈও বেছি লিখিব পাৰিছা লিখা, কোনোবাই যদি পয়েম এটাও লিখিব বিচাৰিছা মাকৰ বিষয়ে লিখা, কিন্তু মায়ে তোমাৰ কাৰণে কি কৰে প্লিজ সেই কথাখিনি লিখিবা, ফটো এখন মাৰি কমেণ্টত পোষ্ট কৰা। আশা কৰোঁ কবিতাটো ভাল লাগিলে। মই কবিতাটো পঢ়ি যি ফিল কৰোঁ, মই নাজানো মই বেলেগক সেইখিনি ফিল দিয়াব পাৰিছোঁ নে নাই, কিন্তু কবিতাটো মোৰ কিবা এটা বেলেগ ভাল লাগে। তাৰমানে মই আকৌ এবাৰ পঢ়ি দিছোঁ কবিতাটো। Murders are for loving you if you are good or bad. Murders are for sharing whatever makes you glad. Murders are for laughing at your favorite jokes. Murders are for helping you get on with other folks. Murders are for telephones. When they ring. Murders are for pushing when you are on a swing. Murders are for loving when you snuggle up so tight. Murders are for kissing you a sweet and kind good night. এয়া চোৱা মাৰ্ডাৰ্ছে কি কৰিছে, ফটোবিলাক চোৱা। মই আজি এই কবিতাটো পঢ়ি পাই মোৰ আগৰ কথাও মনত পৰি গ'ল। মোৰ মানে বেটীটোও কান্দিছিলে, ময়ো কান্দিছিলোঁ। কি কাৰণে কান্দিছিলোঁ, কেলৈ কান্দিছিলোঁ পাহৰিলোঁ, এতিয়া বহুত দিনৰ আগৰ কথা এইটো। কিন্তু মানে কবিতাটো মোক মানে পাই আকৌ মানে সেই সময়খিনি মনত পৰি গৈছে তাৰমানে মোৰ। Murders are for baking yummy birthday cakes. Murders are for nursing you when your tummy aches. Murders are for cuddling you when you have to weep. Murders are for covering you when you fall asleep. কেনেকুৱা লাগিলে কোৱাচোন কবিতাটো, কমেণ্ট এটা লিখিবা। আৰু ভাল লাগিলে লাইক এটা কৰিবা। যদি তোমালোকৰ বেছি ভাল লাগে তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিবা। আশা কৰোঁ কবিতাটোৱে সকলোৰে মানে কিবা এটা হ'লেও স্পেচিয়েল ফিলিং মানে আনি দিছে মনলৈ। মা কেনেকুৱা এটা বস্তু হয়নে, মা কি হয়, মাক মানে আমি একো বস্তুৰ লগত তুলনা কৰিব নোৱাৰোঁ। মাৰ আমাৰ কাৰণে যিখিনি কাম কৰে সেইটো বস্তু এটা বেলেগ তাৰমানে হয়নে। ষ্টুডেণ্টখিনিৰ কেনেকুৱা লাগিলে তোমালোকেও কমেণ্ট কৰিবলৈ শিকিবা। যদি তোমালোকে টাইপ কৰিব নাজানা, তোমালোকৰ যেনেকুৱা লাগিছে বহীত লিখি ফটো মাৰি দিবা, কথা নাই, গম পাইছানে। আৰু মাতৃসকলকো মই কৈছোঁ আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কমেণ্টত লিখিব। আৰু আপোনালোকৰ ল'ৰা ছোৱালীখিনিক একটু ফান ৱৰ্ক হিচাপে দিয়কচোন, তুমি মোৰ কথা কি ভাবা লিখিব দিয়ক। আশা কৰোঁ ভাল লাগিলে। প্লিজ লাইক কৰিব। যিসকলে নতুনকৈ চেনেলটো ক্লিক কৰিছে, যদি চেনেলটো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল লাগিলে আন দুজনৰ লগত শ্বেয়াৰো কৰিব। লগ পাম আন এটা ভিডিঅ'ত।